দেখিছোঁ ৰতন আৰু দুৰ্ভাগ্য পবিত্ৰ আৰু ভগৱানে সকলো চাই আছে নহয়। মই এতিয়া কি কৰোঁ নমিতা? আজি ইমান দিন হ'ল ৰতনক মই দেখা নাই, তাৰ লগত এষাৰ কথা পাতিব পৰা নাই। আনকি মোৰ ভুলটো দেউতাই ভাঙি পেলাইছে। তই ধৈৰ্য ধৰচোন, তই চিন্তা নকৰিবি, মই আজি ৰতনক লগ ধৰিম। এতিয়া মই যাওঁ। তই সঁচাই কৈছোঁ, তই সঁচাকৈ ৰতনক লগ ধৰিবি? নমিতা, নমিতা, ৰতনক নাপালে মই মৰি থাকিম নমিতা, মই মৰি থাকিম। তাই ভালে আছে নে? তাই মোৰ কথা কিবা কৈছে? আরে কনা কিয়? তোমাৰ যেনেকুৱা অৱস্থা তাইৰো ঠিক তেনেকুৱাই অৱস্থা। তোমাক নাপালে তাই হেনো মৰি থাকিব। মই জানো, মোৰ বিশ্বাস আছে, তাই মোক কেতিয়াও পাহৰিব নোৱাৰে। ঠিক আছে, তই তাইক অহাকালি আবেলি ওলাই থাকিবলৈ কবি। মই পিছফালৰ ৰাস্তাটোৰে তাইক পলুৱাই লৈ যাম। ঠিক আছে, মই এতিয়া আহোঁ। ৰোনালী, তোমাক মোৰ পৰা কোনেও আঁতৰাব নোৱাৰে। জীয়াই থাকো যদি একেলগেই থাকিম আৰু মৰিলেও একেলগেই মৰিম। ৰোনালী, মৰিলেও একেলগেই মৰিম। হেল্ল', ডিএছপি সাহেব, মই বিনয় মহাজনে কৈছোঁ। মোৰ ছোৱালীজনী যোৱাকালিৰ পৰা ঘৰত নাই। যেনেকৈ নহওক এদিনৰ ভিতৰতে মোৰ ছোৱালী মোৰ ঘৰত লাগে। ঠিক আছে, বিনিময় মই পঠাই আছোঁ। অ'কে। কি হলো? কিবা ৰোধাটোকাই দৌৰি আহিলি যে? আৰু ৰোদালিৰ কিবা খবৰ পালিনে নাই? ৰোনালী আৰু নাই। তাই মানে তই মই কি ক'ব ধৰিছ হে? ৰোনালীক মই বৰ্ণৰ পাৰলৈ যোৱা দেখি পিছে পিছে গৈ আছিলোঁ। মই ৰোনালীক মাতলো গৈ, সিহঁতে ভয়তে পানীত জাপ দিলে। তাই সদায় কৈছানে? মই মিছা বুলি ক। আরে ক না মাজনী। তাই কেনেকুৱা কৰিব নোৱাৰে। তাই মোৰ ছোৱালী, এই বিনয় মহাজনৰ বিশাল সম্পত্তিৰ অধিকাৰিনী তাই। আজি মোৰ অহংকাৰৰ কাৰণে মোৰ একমাত্ৰ ছোৱালীজনীক মই হেৰুৱালো। অহংকাৰে মোক ইমান তললৈ নমাই দিলে যে মই মোৰ নিজৰ ছোৱালীজনীৰ মনৰ কথা এবাৰলৈ ভাবিব নিবিচাৰো। এতিয়া যে মই নিজৰ সকলো কৰিয়া মই। তুমি আহিছা, তুমি শুনিছানে? তোমাৰ মৰমৰ বান্ধৱী ৰোনালীয়ে হেনো পানীত জাপ দি আত্মহত্যা কি কৈছা হা? কি কৈছা তুমি একবাৰ? পানীত জাপ দিলে হৈছে, কিন্তু আমাৰ মোহন ককায়ে দুইকে পানীৰ পৰা উদ্ধাৰ কৰিছে। সঁচাইনে? ক'ত আছে মোৰ মাজনী? ক'ত আছে? মাজনী, তুমি আহিছা মাজনী? মাজনী ইমানৰ অহংকাৰত মাজনী আপুনি পাহৰি গৈছিল আপোনাৰ আত্মীয় স্বজন, লগতে আপোনাৰ কথা। আজি আপোনাৰ অহংকাৰৰ কাৰণে দুটি পৰিয়াল ডাঙৰ যাব ওলাইছিল। গতিকে মই আজিৰ সমাজৰ প্ৰত্যেকজন পিতৃ মাতৃকে অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকৰ সন্তান যিমানেই বেয়া নহওক কিয়, তেওঁলোকৰ অন্তৰৰ কথাখিনি বুজাটো দৰকাৰ। সন্তানে কি বিচাৰে, কি কৰিলে ভাল পায়, সেইখিনি বুজি সঠিকভাৱে পৰিচালনা কৰাটো প্ৰত্যেকজন পিতৃ মাতৃৰে দৰকাৰ। আজি মোৰ ভুল ভাঙিছে।
আহা গোপাল আহা আহা মাধৱী মোৰ ওচৰলৈ আহা মই তোমালোকক নুবুজি বহুত অন্যায় কৰিব ওলাইছো তোমালোকৰ প্ৰকৃত প্ৰেমে আজি মোৰ অহংকাৰ ভাঙি চিঙি চূৰ্ণ বিচূৰ্ণ কৰি দিব আজি মই কথা দিলো তোমালোক দুয়োৰে বিয়াখন অতি ধুমধামেৰে মই পাতি দিম তোমালোক সুখী হোৱা সুখী হোৱা সুখী তাৰ পাছত বিনয় মহাজনে নিজৰ অহংকাৰ ত্যাগ কৰি অতি উলহ মালখন পাতি দি দুয়োৰে ভাল পোৱাই এটা কথাই প্ৰমাণ কৰি দিলে যে প্ৰেম ভাল পোৱা টকাৰে কিনিব নোৱাৰে আৰু এইটোও বুজাই দিলে যে মানুহৰ বাবে টকাই সৰ্বস্ব নহয় প্ৰেমত নাই কোনো ধনী দুখীয়া নাই কোনো উচ্চ সেয়েহে আমি সকলোৱে ভেদাভেদ পাহৰি কেৱল মানুহ হিচাপে জীয়াই থাকোঁ আহক আমি সকলোৱে গাওঁ মানৱতাৰ গান গাওঁ আহা মানুহৰ গান Lối qua kẻ bóng khi có